নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম মাধৱ আৰু অসমীয়া চিভাছ একাডেমি অফিচিয়েল চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিজনিঙৰ টপিক কৰিম। টপিকটোৰ নাম হৈছে কণ্টিনিউ পেটাৰ্ণ সিৰিজ। কণ্টিনিউ পেটাৰ্ণ সিৰিজ আমি বেছিক কনচেপ্টৰ পৰা ক্লাছটো আৰম্ভ কৰিম। আহক আজি ক্লাছটো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আমি গম পাওঁ যে কণ্টিনিউ পেটাৰ্ণ সিৰিজ মানে একেবাৰে বস্তুটো এটাৰ পিছত এটা ফলো হৈ থকা। কণ্টিনিউ মানে এইটো এটাৰ পিছে এটা ফলো হৈ থকা বুলি বুজাইছে। আমি যদি গম পাওঁ এটা ট্ৰেইনত আমি গম পাওঁ এইটো আমাৰ ট্ৰেইন, এইটো হৈছে আমাৰ ট্ৰেইনৰ ডিষ্টেঞ্চ দিয়া আছে কিমানখিনি। আমি এটা গম পাইছোঁ বন্ধু-বান্ধৱীসকল, ট্ৰেইনত ডবা কেইটা আছে না, এই ডবা কেইটা যিটো মানে লেন্থ আছে, ডবা কেইটা এটাৰ আৰু 1 নম্বৰ ডবা আৰু 2 নম্বৰ ডবাটো একদম সেম হয়। যদি এইটো ট্ৰেইনত যদি চাওঁ, ইয়াতো এটা দরজা আছে, ইয়াতো আছে, ইয়াতো খিৰিকী আছে, ইয়াতো খিৰিকী আছে, ইয়াতো এটা দরজা আছে, ইয়াতো আছে, সেম ইয়াতো ফলো করছে, ইয়াতো ফলো করছে। আমি ট্রেনের কনসেপ্টটো মাথাত রাখি আমি এই কন্টিনিউ প্যাটার্ন সিরিজটো আরম্ভ করিম। আৰু এবাৰ চাই লওক, ভালকে চাব। এই ট্রেনটো ডবাকেইটা লেন্থ সেম আৰু দরজা আৰু খিৰিকী যিবোৰ আছে সেম ভাবে দিয়া আছে। ইয়াতে যদি 1 2 3 4 5 6 7 8 9 10টা আছে, এইটো ডবাটো 1 2 3 4 5 6 7 8 9 10টাই আছে খিৰিকী। আমি এইটো কি গম পাইছোঁ, ট্ৰেইনৰ যদি এটা ডবাত 10টা খিৰিকী থাকে, নেক্সট ডবাত 10টা খিৰিকী থাকিব। সেই কনচেপ্টটো মাথাত ৰাখি আমি কণ্টিনিউ পেটাৰ্ণ সিৰিজটো আমি কৰিম। আহক আমি ফাৰ্ষ্ট কুৱেশ্যনটো মুভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যন এইটো দিয়া আছে। এইটো আমি কেনেকৈ এই কুৱেশ্যনটো আমি ট্ৰেইনৰ নিচিনা ভাবি লওঁ। এই কুৱেশ্যনটো ভাবি চাম, এইটো আমাৰ ট্ৰেইন হয়। ট্ৰেইনটো আমি ডবাকেইটা ভাগ কৰিম। ডবাকেইটা কেনেকৈ ভাগ কৰিম, এইটো ভাগ কৰাৰ কাৰণে আমি ফাৰ্ষ্টত এইটো কাউণ্ট কৰিম কেইটা লেটাৰ আছে। চাওক, কাউণ্ট কৰোঁ। 1 2 3 4 5 6 7 8 9 10 11 12। 12ক যদি ভাগ কৰিব বিচাৰোঁ, আমি এটা বস্তু জানো, 3 4 গুণ 12। আৰু আহক আমি 3 4 গুণ যদি 12 হয়, এইটো আমি ভাগ কৰোঁ। 3 4 গুণ 12 এইটো ভাগ কৰিম আমি। কেনেকৈ 3 বা 4 দি এই কুৱেশ্যনটো ভাগ কৰিম। 1 2 3 দি এটা ডবা বনালোঁ। সেম আৰু এটা 1 2 3 আৰু এটা ডবা, 1 2 3 আৰু এটা ডবা, 1 2 3 আৰু এটা ডবা। আমি এইটো কেনেকৈ গম পাম এই ডবাকেইটা ইকুৱেলি ভাগ হৈছে। আমি এটা বস্তু চাম, ফাৰ্ষ্টত এই লেটাৰটো আৰু এইটো লেটাৰটো সেম হৈ আছে, আৰু 3 নম্বৰ ডবাটো এইটো ফলো হৈ আছে। তাৰ মানে ডবাটো ইকুৱেল ভাগ হৈছে। আহক কুৱেশ্যনটো সলভ কৰাৰ চেষ্টা কৰোঁ। ছেকেণ্ডত বি আছে, ইয়াতো বি আছে, কিন্তু ইয়াত বি নাই, বি বহাই দিম। আৰু থাৰ্ডত বি আছে, আমাৰ থাৰ্ডতো গম পোৱা নাই এইটো কি আছে, কিন্তু এটা বস্তু চাই আছোঁ, এই ডবাটো লাষ্টত এ আছে। যদি এ আছে, এইটো এ বহাই দিম। আৰু এইটো ইয়াত আহি যাব, ইয়াতো এ আছে লাষ্টত, ইয়াতো এ আহি যাব, এইটো এ আহি যাব। আমাৰ এনচাৰ হৈ যাব এ এ বি এ এ। আমি অপশ্যন চাম এ এ বি এ এ। কেই নম্বৰ অপশ্যন আছে? অপশ্যন নম্বৰ বি আমাৰ শুদ্ধ অঞ্চল আছে। আশা কৰোঁ আমাৰ কনচেপ্টটো বুজি পাইছে। আহক আমি নেক্সট কুৱেশ্যনত মুভ কৰোঁ। নেক্সট কুৱেশ্যন সেম পেটাৰ্ণ। এইটো আমি সেম ট্ৰেইনৰ নিচিনা ভাবিম আৰু কৰাৰ চেষ্টা কৰিম। আহক
এই কোশ্চেনটো কৰোঁ দবাকেইটা কেনেকৈ কৰিম মই ফাৰ্ষ্টতে কৈছোঁ কেইটা লেটাৰ আছে লেটাৰকেইটা কাউণ্ট কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 12 আমি কিহেদি ভাগ কৰিব পাৰোঁ 3 4 গুণ 12 হয় 3 এদি ভাগ কৰিম নহ'লে 4 এদি ভাগ কৰিম আহক ফাৰ্ষ্টত আমি এইটো 3 এদি ভাগ কৰি চাওঁ 3 এদি ভাগ কৰিম 1 2 3 1 2 3 1 2 3 1 2 3 গোটেইকেইটা ভাগ কৰা হৈছে আৰু গোটেইকেইটা দবাকেইটা আণ্ডাৰত আহি গৈছে আমি এইটো চাম কিয় আমাৰ এইটো দবাটো ইকুৱেলি ভাগ হৈছে না নাই ফাৰ্ষ্টতে টি আছে ইয়াতো টি আছে ইয়াতো টি আছে তাৰ মানে আমাৰ দবাকেইটা ইকুৱেলি ভাগ হৈছে আহক কোশ্চেনটো সলভ কৰোঁ ইয়াতে টি আহি যাব বন্ধুসকল আমি এটা গম পাই গৈছোঁ ফাৰ্ষ্ট দবাটো কি আছে টি এছ টি ইয়াৰ মানে কি বুজাব নেক্সট দবাটো আছে মোৰ টি এছ টি থাৰ্ডটো টি এছ টি ফ'ৰ্থটো টি এছ টি তো ছেকেণ্ডটো টি এছ টি থাৰ্ডটো টি এছ টি ফ'ৰ্থটো টি এছ টি আমাৰ এনচাৰ তলত লিখি ল'ম টি এছ এছ টি আমাৰ টি এছ টি কেই নম্বৰ অপশ্যন আছে অপশ্যন নম্বৰ ডি আমাৰ ডি অপশ্যনটো শুদ্ধ এনচাৰ হৈ যাব আমি কোশ্চেন কেইটা ইজিলি যিমান ইজিকৈ কৰাব পাৰোঁ ইমানে চেষ্টা কৰিম আৰু ভালকৈ কৰিম আহক আমি নেক্সট কোশ্চেনত মুভ কৰোঁ নেক্সট কোশ্চেন সেম আমাৰ এইটো আমাৰ ট্ৰেইন আৰু ট্ৰেইনক আমি ভাগ কৰিম দবা বনাম কেইটা দবা হয় কি হয় আমি তো গম নাপাওঁ আহক কাউণ্ট কৰিম লেটাৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 আমি জানো 16 কিহেদি ভাগ হয় 4 4 গুণ 16 তাহলে 4টা ইকুৱেল ভাগ হবে 3ও নহয় 2ও নহয় 2 হ'ব কিন্তু 4 এদি ভাগ হ'ব 4 এদি ভাগ হ'লে মানে বস্তুটো বেছিকেইটা লেটাৰ আহিব আৰু কৰাত আমাৰ ইজি হ'ব সেইকাৰণে আমি 4 এদি কৰিম আহক 4 এদি ভাগ কৰোঁ 1 2 3 4 1 2 3 4 1 2 3 4 আমি এটা কি বস্তু চাম আমাৰ দবাকেইটা ইকুৱেলি ভাগ হৈছে না নাই লাষ্টৰ বি ইয়াতো বি তাৰমানে আমাৰ দবাকেইটা ইকুৱেলি ভাগ হৈছে আৰু আমি ফাৰ্ষ্ট গম পাইছোঁ ফাৰ্ষ্টত ইয়াতে বি আছে তো ইয়াতো বি আহি যাব আৰু লাষ্টতো বি আছে এতিয়া আমি কি গম পাইছোঁ ফাৰ্ষ্ট দবাটো কি আছে বি এ এ বি সেকেন্ডত কি হ'ব বি এ এ বি থাৰ্ডত বি এ এ বি আৰু ফৰ্থত সেম বি এ এ বি আমাৰ এনসাৰ কি হৈ যাব বি ডাবল বি এ এ বি আমাৰ কেই নম্বৰ অপশ্যনত আছে অপশ্যন নম্বৰ সি আমাৰ এবসলিউটলি ৰাইট এনসাৰ হৈ যাব আশা কৰোঁ কোশ্চেন কেইটা কৰোৱা আপোনালোকে বুজি পাইছে আহক আমি নেক্সট কোশ্চেনত যাওঁ নেক্সট কোশ্চেন সেম পেটাৰ্ণ কন্টিনিউ পেটাৰ্ণ সিৰিজ আকৌ ট্ৰেইন আহিব আকৌ কৰাৰ চেষ্টা কৰিম আহক কৰোঁ কোশ্চেনটো দিছে ফাৰ্ষ্টত কিবা কিবি এটা দিয়া আছে এ বি চি ডি কিবা কিবি দিয়া আছে আমি ফাৰ্ষ্টত কাউণ্ট কৰি দবাকেইটা বনাম কাউণ্ট কৰা 1 2 3 4 5 6 7 8 9 10 11 12 মানে 3 4 গুণ 12 তো আমি ফাৰ্ষ্টত দবাকেইটা ভাগ কৰিম এইবাৰ আমি 4 এদি ভাগ কৰি চাম 4 এদি হয় নে নহয় 4 এদি দবাটো ক্লিয়াৰ মানে ইকুৱেলি ভাগ কৰিব পাৰোঁ নে নকৰোঁ 1 2 3 4 1 2 3 4 1 2 3 4 এতিয়া চাওঁ আমাৰ দবাকেইটা ইকুৱেলি ভাগ হৈছে না এইটো দবাত একো বুজা নাযায় এইটো নাযায় থাৰ্ডত বি আছে এইটোতো বি আছে কিন্তু এইটো নাই যদি দুটাত ফলো হৈছে 3 নম্বৰ অটোমেটিক সেইটোৱে ফলো হ'ব আৰু এটা কি চাম ইয়াতো এ আছে ইয়াতো এ আছে মানে কি দবাকেইটা আমাৰ সিকুৱেন্স হয় একই লেন্থ একই বেদ যিমান দরজা খিৰিকী আছে সেম একইভাবে ফলো হৈ আছে সো আমি এটা এপ্লাই কৰিম থাৰ্ডত যিহেতু বি আছে এই বিটোত আমি থাৰ্ডত ইয়াত বহাই দিম
আমার ইজি ওয়ে আগৰ দুটা কৰোৱাৰ নিচিনা সেম কোশ্চেন আমার এনসার অলরেডি আমি গমে পাই গৈছো বি এ বি সি সাত ইয়াতো সেম বি এ বি সি বি এ বি সি সো আমার এনসারটো হৈ যাব বি এ সি সি আমি অপশনের চাম কেই নাম্বার আছে আমার অপশন নাম্বার এ আমার শুদ্ধ এনসার হৈ যাব কোশ্চেনটো কৰোৱা একেবাৰে ইজি কোশ্চেন লৈছো আপোনাৰ বেসিক ক্লিয়ার হওয়ার কারণে আপনি কৰিব চেষ্টা কৰিব আৰু এডভান্স কোশ্চেন কেইটা আহি আছে সো ভিডিওটো ভাল লাগিলে আপনি আপোনালোকে লাইক কৰিব সাবস্ক্রাইব কৰিব আপোনালোকে সাবস্ক্রাইব কৰে আমি এটা মানে মোটিভেশনাল পাম আমি মোটিভেশন পালে আপোনাৰ কাৰণে বেছি ভালকে কৰাৰ চেষ্টা কৰিম আৰু ভালকে কি ট্ৰিক আনিব পাৰো আপোনালোকে কেনেকৈ বুজাব পাৰো এটা আপোনালোকৰ কৰ্তব্য আৰু আপুনি সাবস্ক্রাইব কৰিব আহক আমি নেক্সট কোশ্চেনৰ মুভ কৰো আমার নেক্সট কোশ্চেন 5 নম্বৰ কোশ্চেন হয় এইটো আমাৰ কি দিছে এটা লেটার দি আছে লেটারটো আমি ফার্স্টতে কৈছো আমি রেলগাড়ি ভাবি ট্রেনত উঠিব লাগে কোচ বা ডাবাত উঠিব লাগে ডাবাত উঠিবৰ কাৰণে কি কৰিম ফার্স্টত ডাবাত চুজ কৰিম রিজার্ভেশন থাকে S1 S2 S3 রিজার্ভেশন ভাবি লওক আপোনাৰ S3 ডাবাত আছে S3 তে কেনেকৈ এইটো ট্রেন বনাই কেনেকৈ S3 উঠিম কোচত S3 উঠিব গলে ফার্স্টত এই লেটার কেইটা কাউন্ট কৰিম লেটার কেইটা কাউন্ট কৰা স্টার্ট কৰি দিওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 সরি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 18টা আছে লিখা 18 দিয়ে আমি কি দি ভাগ কৰিব আৰু 3 6 গুণ 18 হয় 3 দি ভাগ হ'ব নহলে 18 দি ভাগ হ'ব আজি ফার্স্টত 3 দি ভাগ কৰি চাও কি ওলায় 3 3 3 3 3 এটা বস্তু চাই আছো এই সি ড্যাশ বি বি এ ড্যাশ সি এ বি ওকে এটা বন্ধুসকল আমি এটা বস্তু গম পাই আছো না এইটো আৰু এইটো সেম লাগি আছে লাগি আছে না নাই আৰু এইটো আৰু এইটো সেম হয় যদি এইটো এইটো সেম দিও সি এ বি ওকে আৰু এইটো আৰু এইটো সেম দিলে বি এ সি সিটো ইয়াতে আহি যাব এইটো ইয়াতে ফলো হ'ব সি এ বি আৰু এইটো সেম হ'ব বি টো ইয়াতে আহি যাব বি টো আহি যাব মানে কি কন্টিনিউ ফলো হৈছে কিন্তু রেলগাড়ি ডাবাটো এনেকুৱা হৈছে রিজার্ভেশন বগি লগত তোমাৰ আপোনাৰ এসি ডাবা আছে এসি ডাবার পিছত আৰু আপোনাৰ রিজার্ভেশনৰ বগি আছে সেইটো এনেকে এটাৰ পিছত এটা উল্টা সিকোয়েন্স এটা ইটো আছে আৰু এটা ইটো আছে এনেকে আমাৰ কি আনসার ওলাইছে এ সি বি সি বি এ সি বি A C B C B এটো কি নম্বৰত আছে অপশন নাম্বার ডি আছে আমাৰ অপশন নাম্বার ডি টো শুদ্ধ আনসার হৈ যাব আহক আমি নেক্সট কোশ্চেনত মুভ কৰো আমাৰ আজি নেক্সট কোশ্চেন আছে 6 নম্বৰ কোশ্চেন এইটো 6 নম্বৰ সেম রেলগাড়িটো আমি কাউন্ট কৰিম ডবা কেইটা ভাগ কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ষোল্ল 4 4 গুণ 16 চাৰিটাকে ভাগ কৰিম 1 2 3 1 2 3 4 1 2 3 4 1 2 3 1 2 3 4 1 2 3 4 ফার্স্টত কি দিয়া আছে n এইটো n এইটো n এইটো n তাহলে ইয়াতে কি হৈ যাব n আহি যাব কি ফল হৈছে ডাবল m সেম ইয়াতো ডাবল n ডাবল m ডাবল n ডাবল m ডাবল n n ডাবল m আমার आंसर কি যাব n n m m n n m m কি নম্বৰত আছে অপশন নাম্বার সি আছে আমার অপশন নাম্বার সি শুদ্ধ आंसर হৈ যাব আহক আমি নেক্সট কোশ্চেন মুভ কৰো কি বা
আহক আমি নেক্সট কুৱেশ্যনত মুভ কৰোঁ। কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 সেইটোৱে চেম ৰাজধানী কোচ বা ব্ৰহ্মপুত্ৰ মেইল, নৰ্থ ইষ্ট ট্ৰেইন, কিবা ভাবিব পাৰা, কাশ্মীৰ টু কন্যাকুমাৰী ট্ৰেইনো ভাবিব পাৰা। আহক ডবাকেইটা ভাগ কৰোঁ। কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 19টা আছে। 19টা আমি কেনেকৈ ভাগ কৰিম? এইটোতো অড নম্বৰ হৈ গ'ল আৰু 19টা আমি গম পাওঁ প্ৰাইম নম্বৰ। প্ৰাইম নম্বৰ কি? প্ৰাইম নম্বৰটো আমি ডাইৰেক্ট 3 4 এদি ভাগ কৰিব নোৱাৰোঁ। ইয়াৰ কাৰণে আমি এটা কাম কৰিম। প্ৰাইম নম্বৰটো আমি এটা বস্তু কৰিম, ইয়াৰে হয় ফাৰ্ষ্টৰ পৰা বা লাষ্টৰ পৰা এটা লেটাৰ বাদ দিম। আমি এইটো বাদ দিয়াৰ পাছত আমি গোটেইকেইটা 3 6 গুণ 18 18টা হৈছে। চিটো বাদ দিয়াৰ পাছত 18টা হৈছে। 18টা আমি কি গম পাওঁ? 3 6 গুণ 18 হয় 3 দি ভাগ যাব, নহ'লে 6 দি ভাগ যাব। আমি ফাৰ্ষ্টত 3 দি ভাগ দি চাওঁ, সৰুকৈ ভাগ কৰি চাওঁ। ডবাকেইটা সৰু ৰাখোঁ। 3 3 3 3 আমি এটা বস্তু গম পাই আছোঁ বন্ধুসকল, চি 3টা ফল হৈছে, বি 2টা আছে, এ 2টা আছে, চি 2টা আছে, ডি 3টা আছে। আমি এটা গম পাওঁ, যদি ইয়াতে বি 3টা আছে চেম ইয়াতো বি আহি যাব। ইয়াতো এ আছে, যদি এটা 2টা এ আহি যাব। মানে কি চিকুৱেঞ্চিকেলি 3টা চি আহিছে, 3টা বি আহিব, তাৰপিছত 3টা এ আহিব, তাৰপিছত 3টা চি আহিব, 3টা চি আৰু 3টা বি আহিব, 3টা এ আহিব। আমাৰ এনচাৰটো কি হৈ যাব? বি এ চি এ। বি এ চি এ। বি এ চি আমাৰ কেই নম্বৰ অপশ্যন আছে? অপশ্যন নম্বৰ বি। আমাৰ বি অপশ্যনটো আমাৰ শুদ্ধ এনচাৰ হৈ যাব। আহক আমি নেক্সট কুৱেশ্যন মুভ কৰোঁ। কুৱেশ্যন নম্বৰ 8 চেম। এইটো ট্ৰেইনটো অলপ ডাঙৰ হয়, ডাঙৰ হ'লেও কোনো ভয় কৰিব লগা একো নাই। ট্ৰেইন যিমান ডাঙৰ হওক ডাবাটো একেই থাকিব। আমি হওক ডাবাকেইটা ভাগ কৰোঁ। ভাগ কৰাৰ কাৰণে ফাৰ্ষ্টত লেটাৰকেইটা কাউণ্ট কৰিম। কেইটা আছে লেটাৰ আমাৰ? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 20 হ'লে কি গম পাওঁ? 5 4 গুণ 20। 20টো আমি হয় 5 দি ভাগ কৰিম, নহ'লে 4 দি ভাগ কৰিম। আহক আমি প্ৰথমত 4 দি ভাগ কৰি চাওঁ। সৰুকৈ ভাগ কৰাৰ চেষ্টা কৰিম, পিছত যদি সৰুকৈ নহয় ডাঙৰকৈ কৰিম। 4 দি ভাগ কৰিম। 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4। অ'কে, আমি এটা বস্তু গম পাই আছোঁ, ইয়াতে এন আছে, ইয়াতে নাই, ইয়াতে এ আছে, ইয়াতে নাই আৰু ইয়াতে নাই। আমি এটা বস্তু গম নাপাওঁ এইটো ভাগ হৈছে না নাই। এতিয়া আমি এটা বস্তু কি কৰিম, এতিয়া আমি 5টাকে চাওঁ, 5টাকে হয় নে নহয়। যদি নহয় আমি বেলেগ মেথড লগাম। আহক 5টাকে ভাগ কৰি চাওঁ। যদি 4টাকে হোৱা নাই, 5টাকে চাওঁ। 5টাকে 1 2 3 4 5 হয় 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5। ওকে, ইয়াতো সেম একেই। ইয়াতে এ আছে, ইয়াতে বি আছে, ইয়াতে এন আছে, ইয়াতে এ আছে। ইয়াতো সেম হোৱা নাই। আহক বেলেগ মেথড লগাও। এইটো বেলেগ মেথড লগাও। বস্তুকেইটা 4 দি ভাগ কৰি কৰিম। 4 দি হ'ব। এইটো 5টা যদি একেবাৰে বেছি অমিল হৈছে, যিখিনি মিল আছে সেইটোৱেদি অলপ কুৱেশ্যনটো অলপ এডভান্স লেভেল হয়। আহক কৰাৰ চেষ্টা কৰোঁ। ফাৰ্ষ্টত আমি 4 দি ভাগ কৰোঁ। 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4।
আমি এটা বস্তু দেখা পাই আছো NA NAD এটা সেম NAD ওকে বিৰ আগত ডাবল A বিৰ আগত ডাবল A বিৰ আগত ডাবল A কি হ'ব বিৰ আগত ডাবল A ওকে Nৰ পিছত ডাবল A যেহেতু Nৰ পিছত ডাবল A ইয়াতো Nৰ পিছত ডাবল A আহি যাব আৰু Nৰ আগত কি আছে D আছে D টো ইয়াত আহি যাব আমি এটা বস্তু দেখা পাইছো B আৰু D ৰ মাজত A আছে আছে না নাই B ৰ মাজত B আৰু D ৰ মাজত A আছে A টো ইয়াত আহি যাব আৰু ডাবল এৰ আগত কি আছে N আছে N আহি যাব আমি এইটো কোশ্চেন ADRE গ্ৰেড 3 গ্ৰেজুৱেট পেপাৰৰ কোশ্চেন হ'ব পাৰে SSC CSS ৰ পেপাৰৰ কোশ্চেন হ'ব পাৰে ৰেলৱে গ্ৰুপ ডিৰ প্ৰশ্ন হ'ব পাৰে বা SSC CGL লেভেলৰ কোশ্চেন হ'ব পাৰে সেইটো কাৰণে এই কন্টিনিউ প্যাটাৰ্নৰ পৰা অলপ ডিফাৰেন্ট বনাই দিছে আহক এনসাৰ কেইটা আমি লিখো A and D A A আমি চাও অপচন আছে না নাই A and D A A অপচন নাম্বার A আমাৰ খুব আনসাৰ হৈছে আশা কৰো কোশ্চেনটো বুঝৱাৰ ট্ৰিকটো আপুনি গম পাইছে আহক আমি নেক্সট কোশ্চেনত মুভ কৰো কোশ্চেন নম্বৰ 9 সেম গুণিম দবাকেটা ভাগ কৰি পিছত কৰাৰ চেষ্টা কৰিম কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা কেইটাকে ভাগ কৰিব পাৰিম 4 4 গুণ 16 4 4 গুণ 4 টাকে কৰিম 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 আৰু 1 2 3 4 যেহেতু দবাকেটা ভাগ হৈছে ডাইরেক্ট সলভ করার চেষ্টা করিম কেনেকি ইজিলি করা ইজি মানে কুইক মেথড লাস্টত n আছে n বহাই দিম আমার কি হবো MOPN ইয়াতো ডাইরেক্ট বহাই দিম MOPN আমার অ্যান্সার হবো MNPMON তিন নম্বর অপশন চাও আছে না নাই MNPMON আমার অপশন নাম্বার A শুদ্ধ অ্যান্সার হয়ে যাব আশা কৰো কোশ্চেনটো আপুনি বুঝি পাইছে আহক আমি নেক্সট কোশ্চেনত মুভ কৰো 10 নম্বৰ কোশ্চেন সেম ট্রেনত উঠিম দবাকেটা ভাগ কৰিম আৰু কৰাৰ চেষ্টা কৰিম কেইটা আছে দবাকেটা ভাগ কৰাৰ কাৰণে কেইটা কাউন্ট কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 সেম 16টা আছে 16টা আমি কি হেদি ভাগ কৰিব পাৰিম 4 4 গুণ 16 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 B ইয়াতে B আহি যাব C ৰ আগত A আছে A আহি যাব B পিছফালে C আছে আহি যাব A পিছত A আছে A আহি যাব A C A B আমার অপশন নাম্বার A শুদ্ধ অ্যান্সার হয়ে যাব আহক আমি নেক্সট স্লাইডত মুভ কৰো ধন্যবাদ আমার কন্টিনিউ প্যাটার্ন সিরিজৰ ইখিনিয়ে কোশ্চেন আছিল আশা কৰো আপোনালোকে কোশ্চেন কেইটা ভালকে বুজি পাইছে ট্ৰেইনৰ কনসেপ্টটো বুজি পাইছে আপোনালোকে যে ট্ৰেইনৰ কনসেপ্টটো ভালকে বুজি পায় কন্টিনিউ প্যাটার্ন সিরিজটো আপোনালোকে একেবাৰে ক্যাচ কৰিব পাৰিব ভিডিওটো ভাল লাগিলে কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্রাইব কৰিব আপোনালোকে সাবস্ক্রাইব কৰে আমাৰ চ্যানেল গ্রো হ'ব আমি আৰু ভালকে কৰাৰ চেষ্টা কৰিম ধন্যবাদ আল্টিমেটলি